কি ঋণৰ বোজা বাঢ়ি গৈছে? কেইদিনমানৰ পূৰ্বে এগৰাকী ব্যক্তিয়ে কৈছে যে 1 লাখ টকা দৰমহা পোৱাৰ পিছত 48,000 টকাৰ মাহিলী কিস্তিত ফৰ্চুনাৰ লোৱাটো কিমান যুক্তিসংগত? এতিয়া সঁচা কি মিছা কি? 1 লাখ টকীয়া দৰমহা পাই ফৰ্চুনাৰ কিনি ধনী মানুহৰ ভাও দিছে আৰু 48,000 টকা ইনষ্টলমেণ্ট দিয়ে EMI এভৰি মন্থ ইনষ্টলমেণ্ট। এতিয়া তেওঁক আমি ধনী মানুহ বুলি ক'ম নে মূৰ্খ বুলি ক'ম? এতিয়া অসমৰ অৱস্থাটো সেইটো হৈ আছে। আমাৰ GDPৰ 48% আমি লোন লৈ আছো। 1 লাখ টকা উপাৰ্জন কৰা মানুহ এজনে ফৰ্চুনাৰ চলাই পেলাই 48,000 EMI দিলে যিটো অৱস্থা, আপুনি মানুহজনক ক'ব দিছ ইজ দ্য ৰিয়েল পজিশ্যন অফ দ্য GSDP ইন আছাম। কি ঋণৰ বোজা বাঢ়ি গৈছে? কেইদিনমানৰ পূৰ্বে এগৰাকী ব্যক্তিয়ে কৈছে যে 1 লাখ টকা দৰমহা পোৱাৰ পিছত 48,000 টকাৰ মাহিলী কিস্তিত ফৰ্চুনাৰ লোৱাটো কিমান যুক্তিসংগত? এতিয়া সঁচা কি মিছা কি? প্ৰথমে আমি সাধাৰণ ব্যক্তি হিচাপে এই বিষয়টো বিবেচনা কৰি চালে কেনেকুৱা হয়। এজন ব্যক্তিয়ে বেংকৰ পৰা ঋণ কেতিয়া পাব? 1. যেতিয়া সেই ব্যক্তিজনে ঋণ ল'ব পৰাকৈ উপাৰ্জন কৰিব পাৰে। 2. যেতিয়া সেই ব্যক্তিজনৰ ঋণ ঘূৰাই দিয়াৰ সঠিক ট্ৰেক ৰেকৰ্ড থাকিব। অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন এই বিত্তীয় বৰ্ষত 6.43 লাখ কোটি টকা হোৱাটো প্ৰায় নিশ্চিত। আনকি 2028 চনত ইয়াৰ পৰিমাণ 10 লাখ কোটি টকা হোৱাৰো সম্ভাৱনা আছে। বৰ্তমান সময়ত AFRBM এক্ট অনুসৰি অসমৰ GSDPৰ বিপৰীতে ঋণৰ অনুপাত এতিয়াও কমি আছে। GSDPৰ বিপৰীতে এই বছৰ অসম চৰকাৰে 27,000 কোটি টকা ঋণ ল'ব পৰাৰ যোগ্যতা আছে।